এই যুৱতীগৰাকীৰ নাম নয়নমণি বাইলুং। পিতৃ মাতৃৰ বাবেও যেন নয়নৰ মণি। কিন্তু হঠাৎ অচিন ৰোগত আক্ৰান্ত হৈ জীৱনৰ সকলো হেৰুৱাব লগা হৈছে নয়নমণিয়ে। প্ৰথমে চাওক এবছৰ পূৰ্বৰ এটা টিকটক ভিডিঅ'। নাহৰকটীয়া চাচনিৰ ২ নং দোলামৰি গাঁৱৰ নিবাসী টংকেশ্বৰ বাইলুং আৰু ৰাণা বাইলুঙৰ মাজু কন্যা এগৰাকী নয়নমণি। এনেদৰে হাঁহি ধেমালিৰে সময় পাৰ কৰি থকাৰ মাজতেই এদিন হঠাৎ নয়নমণিৰ জীৱনলৈ নামি অহা এজাক কলীয়া ডাৱৰে তছনছ কৰি গ'ল সপোন যৌৱন। এটা বছৰ পূৰ্বে নয়নমণিয়ে এদিন প্ৰচণ্ড জ্বৰত ভোগাত পিতৃ মাতৃ কাষ চাপিছিল চিকিৎসকৰ। তাৰ পিছৰে পৰা দিনক দিনে শৰীৰৰ অৱনতি ঘটিল। বিগত দিনকেইটাত নয়নমণিয়ে ভালদৰে খোৱা বোৱা কৰিব নোৱাৰা হ'ল। ওঠত কিবা লাগিলেই হুৰাহুৰে তেজেৰে লুতুৰি পুতুৰি হৈ পৰে নয়নমণি। এটা বছৰতে নয়নমণিৰ মুখমণ্ডলত পৰিল অচিন ৰোগৰ চামনি। মেধাৱী ছাত্ৰীগৰাকীয়ে টেষ্ট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈও বহিব নোৱাৰিলে মেট্ৰিক পৰীক্ষাত। দিন হাজিৰা কৰা পিতৃয়ে নয়নমণিক আৰোগ্যৰ বাবে ঘৰৰ গৰু মাটি বাৰী বন্ধকত দিয়াৰ লগতে সাঁচতীয়া সকলো ধন খৰচ কৰিল। কিন্তু সুস্থ হৈ নুঠিল নয়নমণি। মোৰ এই পঢ়ি থকা ছোৱালীজনীৰ জীৱনটো তাকে মোৰ সেই ছোৱালীজনী যাতে আপোনালোকে কেনেধৰণে সহায় কৰিব কি কৰিব। মই বিশেষ ছোৱালীজনী পঢ়ি আছিলে টেনত যোৱাবাৰ আপোনাৰ মেট্ৰিক টেষ্ট পৰীক্ষা দিছিলে। টেষ্ট পৰীক্ষাত পাছ কৰিছিলে। তাৰপিছত আৰু পৰীক্ষা দিবলৈ সক্ষম নহ'ল। ঘৰৰ ভেটিটোৰ বাদে পিতৃ মাতৃৰ হাতত বিক্ৰী কৰিবলৈ এতিয়া একোৱেই নাই। দিক বিদিক হেৰুৱা পিতৃ মাতৃ আৰু আইতাকৰ আহ্বান, জীয়াই থাকিবলৈ দিয়ক আমাৰ নয়নৰ মণি নয়নমণিক। গৰু হাল আছে, গৰু হাল বিক্ৰী কৰিলোঁ, মাটি বিঘা বন্ধক দিলোঁ। তাৰপৰা চৰকাৰে ঘৰটো দিছিলে, সেই পইচাও ধ্বংস কৰিলোঁ। ঘৰটো উলিয়াব পৰা নাই এতিয়ালৈকে। পে'মেণ্ট কৰিব লাগে, মোৰ একো নাই তাৰমানে মই অকল ভেটিটোহে অকল আছে তাৰমানে দিয়ে শেষ কৰিবলৈ মই ছোৱালী তথাপি ভাল কৰিব পৰা নাই বুলি ক'ব লাগিব। ছোৱালীজনী সদায় যে কয় মা মোৰ এনেকুৱা তেনেকুৱা হৈছে, মই কি কৰিম, আপোনালোকে সোনকালে মোক বচাব নে নবচাই বুলি মোক ছোৱালীজনীক কয়। ছোৱালীজনীয়ে মোক তেনেকৈ কয় যে মই তেতিয়া বহুত দুখ লাগে। মোৰ ছোৱালীজনী মোৰ নিজৰ, মই যত্ন দিয়া ছোৱালী। কোনো সদাশয় ব্যক্তিয়ে যদি নয়নমণিক কিঞ্চিতমান সহায় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰিব এই নম্বৰত 8011921485 অথবা চাচনি এলাহাবাদ বেংকৰ 206939833514 নম্বৰত IFSC কোড ALLA 0211406 আপুনি সহায় কৰিব পাৰিব। আপোনাৰ অলপ সহায় পালেই পিতৃ মাতৃৰ লগতে পুনৰ হাঁহিব পাৰিব নয়নমণিয়ে। নাহৰকটীয়াৰ পৰা নৱজিত দেৱ, প্ৰাগ নিউজ।